সদ্যঘোষিত অসম পঞ্চায়ত নিৰ্বাচন 2025ৰ ফলাফলত ৰাইজৰ অভূতপূৰ্ব সমৰ্থন আৰু আশীৰ্বাদৰ ফলত ঢকুৱাখানা সমষ্টিৰ 4খন জিলা পৰিষদত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীসকলে বিপুল ভোটত বিজয়ী হয়। ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদ সমষ্টিৰ আৰু 16খন আঞ্চলিক পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীসকলৰ লগতে ৱাৰ্ডসমূহত জয়লাভ কৰা প্ৰাৰ্থীসকলক ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানা জিলা সমিতিৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত আদৰণি জনোৱা হয়। বিজয়ী প্ৰাৰ্থীলৈ ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি বক্তব্য ৰাখি কয় যে এই নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে আগন্তুক দিনত সকলোৱে স্বদায়িত্ব সুকলমে সম্পাদন কৰি কৃতিত্বৰ অধিকাৰী হোৱাৰ লগতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক উদ্ভাসিত কৰি তুলিব বুলি আশাবাদী। আজি ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত 220খন ৱাৰ্ড সদস্য আৰু 22খন আঞ্চলিক পঞ্চায়তৰ সদস্য লগতে 4খন জিলা পৰিষদৰ প্ৰাৰ্থীৰ যোৱা পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হৈছিলে আৰু আমাৰ বিজয়ী আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলক লৈ আজি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ ফালৰ পৰা আমাৰ প্ৰাৰ্থীসকলক সম্বৰ্ধনা কাৰ্যসূচী আয়োজন কৰিছিলোঁ আৰু যাতে ভৱিষ্যত দিনত আমাৰ ঢকুৱাখানাবাসী ৰাইজে যি উদ্দেশ্যে আমাৰ সকলো সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰালে যাতে আমি সকলোৱে মিলি ঐক্যবদ্ধতাৰে ঢকুৱাখানা ৰাইজৰ যিখিনি আকাংক্ষা তাক আমি আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আমি সকলো প্ৰাৰ্থীকে আমি আহ্বান জনাইছোঁ। অসম আদিত্য, ঢকুৱাখানা।